পাৰ্বতীৰ আজি ৰতনলৈ বৰকৈ মনত পৰিছে। সপোনটো দেখাৰ পিছত পাৰ্বতীৰ মনটো উৰা মাৰিছে অতীতলৈ। তাই হিয়াৰ আমঠু ৰতনলৈ। তাই গৰ্ভত স্থিতিলৈ জন্ম পোৱা শিৱমৰ মৰমৰ চিন ৰতন। ৰতনক তাই কিয় এনে কৰিলে? হয়তো ৰতনে আজিও গম নাপায় তাৰ প্ৰকৃত মাক দেউতাক কোন। তাই শৰীৰৰ এটুকুৰা মঙহ কেনেকৈ তাই লোকৰ হাতত তুলি দিলে। তাই আজি চিঞৰি চিঞৰি কৈ দিবলৈ মন গৈছে মানুহৰ আগত ৰতন তাইৰেই সন্তান বুলি। পাৰ্বতীৰ মনটো অতীতলৈ উৰা মাৰিলে। ষ্টেচনতে ডাঙৰ দীঘল হোৱা পাৰ্বতী শিৱম নামৰ এটা ল'ৰাৰ লগত বিবাহ হৈছিল। দুয়ো দুয়োকে মনে প্ৰাণে ভাল পাইছিল। শিৱমে সৰু সুৰা কাম কৰি ধুনীয়াকৈ পৰিয়ালটো পোহপাল দিছিল। এইদৰেই ভাড়াঘৰত দিনবোৰ পাৰ হৈছিল। এদিন পাৰ্বতীৰ শৰীৰত মাতৃ হোৱাৰ লক্ষণে দেখা দিলে। দুয়ো খুব সুখী আছিল। এদিন শিৱমে পাৰ্বতীক ক'লে, সাৱধানে চলিবি, আমি দুয়ো অনাথ, আমাৰ সন্তানক অনাথ হ'ব দিব নোৱাৰোঁ। এইদৰেই দিনবোৰ পাৰ হ'বলৈ ধৰিলে। হঠাৎ যেন সিহঁতৰ সংসাৰলৈ নামি আহিল দুৰ্যোগ। শিৱম কামৰ পৰা আহি পোৱাহি নাই। ৰাতি 11টা বাজি গ'ল। শিৱমৰ কোনো খবৰ নাই। তাই আউলি বাউলি হৈ ওচৰে পাজৰে সকলোতে বিচাৰ খোচাৰ কৰিলে। কিন্তু শিৱমৰ কোনো খবৰ তাই নাপালে। পাৰ্বতীয়ে চকুৰে ধুঁৱলি কুঁৱলী দেখিলে। ভগৱানক কত কাকুতি মিনতি কৰিলে, কিন্তু ভগৱানে তাইৰ প্ৰাৰ্থনা নুশুনিলে। গৰ্ভত সন্তান লৈয়ে তাই ঘৰুৱা কাম বন বিচাৰি এখন গাঁৱলৈ গুচি আহিল। গাঁৱৰ মানুহে পাৰ্বতীক আশ্ৰয় দি মৰমেৰে আঁকোৱালি ল'লে। তাইও জীয়াই থকাৰ আশা দেখিবলৈ পালে। গাঁৱৰ মানুহৰ ঘৰত কাম বন কৰি দুই এপইচাৰ মুখ দেখিলে। কিছুদিনৰ পিছত তাই সন্তান জন্ম দিব। তাই মাক হ'ব। শোৱাপাটিত পৰি এদিন এইবোৰ ভাবি আছিল। ভাবি ভাবত বিভোৰ হৈ থাকোঁতেই কোনোবাই মাত দিলে, পাৰ্বতী, শুলি নেকি? তোৰ লগত কথা আছিল। পুৰুষৰ মাত শুনি পাৰ্বতীৰ ভয় লাগিল। অলপ সময় নিতাল মাৰি থকাৰ পিছত পুনৰ ক'লে, মই বোধন, দুৱাৰখন খোলচোন। তাই ভয়ে ভয়ে দুৱাৰখন খুলিলে। বোধনে তাইৰ নিচেই কাষলৈ গৈ ক'লে, তই অকলে কিমান দিন এনেকৈ থাকিবি? এইবাৰ বহাগত নামঘৰতে তামোল পাণ এযোৰ দি আমি দুয়ো একেলগে থাকিম। তাই হতবাক হ'ল বোধনৰ কথা শুনি। মনতে ভাবিলে, অকলশৰে গোটেই জীৱন কটোৱাটো বহুত জটিল। তাই কি উত্তৰ দিম ভাবি থাকোঁতেই সি তাই দুই বাহুত ধৰি ক'লে, তোৰ গৰ্ভত থকা সন্তানটোৰ কাৰণে তই একো চিন্তা কৰিব নালাগে। জন্মৰ পিছতে মই আমাৰ অফিচৰ চাহাবক কেঁচুৱাটো দি আহিম। আমাৰ চাহাবৰ কেঁচুৱা নহ'লেই। অফিচৰ বৰবাবুৱে কৈছে, কেঁচুৱা এটা মেম চাহাবৰ হাতত তুলি দিব পাৰিলে ডাঙৰ বকচিচ দিব আৰু মোৰ চাকৰিটো স্থায়ী হ'ব। অতীতত হৈ যোৱা কথাবোৰ ভাবি তাই আজি বাউলি হৈ পৰিছে। আজি যদি ৰতন তাইৰ লগত থাকিলহেঁতেন, অভাৱ যদিও পালেহেঁতেন, মৃত্যুৰ লগত এইদৰে যুঁজিব লগা নহ'লহেঁতেন। ধনীৰ দুলাল হ'বলৈ দিয়াৰ বাবে ইমান কম বয়সতে বাইক গাড়ী চলাবলৈ পাই ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈ পৰি আছে মৃত্যুৰ ক্ষণগণি। তাই আজি চিঞৰি কান্দিবও নোৱাৰে কলিজাৰ টুকুৰাটোৰ বাবে। কাৰণ বৰ্তমান সময়ৰ তাইও দাস। মাথো ৰৈ আছে তাৰ স্মৃতিৰ কৃতজ্ঞতাত। ধন্যবাদ। কাহিনীটো শুনি ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।